নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মোৰ লাৰ্ণ ইট কৰবি চেনেলটোলৈ স্বাগতম। আজি মই লৈ আহিছোঁ শংকৰদেৱ বিদ্যানিকেতনৰ ক্লাছ 3ৰ ভাৰতী ইংলিছ ৰিডাৰখন। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কিতাপখনৰ লেসন 6 গড ইজ গ্ৰেট এই কবিতাটি আজি মই অসমীয়া অৰ্থকৈ তোমালোকক পঢ়াই দিব বিচাৰিছোঁ। তোমালোকে কবিতাটি উলিয়াই লোৱা আৰু মনোযোগ দি শুনি যাবা দেই। গড ইজ গ্ৰেট। গড মানে হৈছে ভগৱান আৰু ইজ মানে হৈছে হয় বা আছে আৰু গ্ৰেট মানে মহান। ভগৱান মহান হয়নে বাৰু? ভগৱানে আমাৰ এই সুন্দৰ পৃথিৱীখনৰ সৃষ্টি কৰিছে, গতিকে ভগৱান হৈছে সকলোতকৈ শ্ৰেষ্ঠ। The grass is green. The river flows. The wind is not seen, but still it blows. The sun rises in the east, but sets in the west. It's the time for birds to return to the nest. Mother says God is great, and that we must keep in mind. He is around us all, and He is loving, good, and kind. God is great. ভগৱান মহান হয়। The grass is green. ঘাঁহবোৰ সেউজীয়া। গ্ৰাছ মানে হৈছে ঘাঁহ আৰু গ্ৰীণ মানে সেউজীয়া। ঘাঁহবোৰ সেউজীয়া। The river flows. নদী বৈ থাকে। flows মানে হৈছে বৈ থকা। The wind is not seen. wind মানে হৈছে বতাহ। not seen দেখা নাযায়। বতাহজাক দেখা নাযায়। but still it blows. কিন্তু ই নীৰৱে বলি থাকে বা শান্তভাৱে বলি থাকে। কিহৰ কথা কৈছে? বতাহজাকৰ কথা কৈছে। বতাহজাক নীৰৱে বলি থাকে। The sun rises in the east. The sun সূৰ্যটো rises উদয় হয় in the east পূব দিশত। সূৰ্য কি হয়? পূব দিশত উদয় হয়। But sets in the west. কিন্তু sets অস্ত যায় বা মাৰ যায় in the west পশ্চিম দিশত। সূৰ্যটো মাৰ যায়। It's the time for birds to. It's the time এইটো সময় for birds to চৰাইবোৰৰ বাবেও সময়। Return to the nest. Return মানে ঘূৰি যোৱা। Nest মানে হৈছে চৰাইৰ বাহ। চৰাইবোৰে বাহলৈ ঘূৰি যোৱাৰো সময়। Mother says. Mother মা। says মানে কৈছে, মায়ে কৈছে God is great. ভগৱান মহান। And that আৰু সেইটো we must মানে নিশ্চয় বা উচিত। keep মানে হৈছে ৰখা in mind মনত ৰখা। And that we must keep in mind আৰু সেইটো আমি মনত ৰখা উচিত। ভগৱান যে মহান সেই কথাটো আমি মনত ৰখা উচিত বুলি কোনে কৈছে? Mother says মায়ে কৈছে। He is around us all. He মানে কাৰ কথা কৈছে? ভগৱানৰ কথা কৈছে। He is তেওঁ around চাৰিওফালে us all আমাৰ সকলোৰে চাৰিওফালে কোন আছে? ভগৱান আছে। And he is loving আৰু তেওঁ মৰমীয়াল। loving মানে মৰমীয়াল। good ভাল and kind আৰু দয়ালু। আৰু ভগৱান কি? মৰমীয়াল, ভাল আৰু দয়ালু। তোমালোকৰ কবিতাটি ভাল লাগিছে নিশ্চয়কৈ। এতিয়া এই গড ইজ গ্ৰেট কবিতাটিৰ যিখিনি ৱৰ্ড মিনিং সেই ৱৰ্ড মিনিংখিনি এয়া মই তোমালোকৰ বাবে সাজু কৰি ৰাখিছোঁ। তোমালোকে শুনি যাবা। গ্ৰাছ মানে হৈছে ঘাঁহ আৰু গ্ৰীণ সেউজীয়া। ৰিভাৰ নদী। ফ্ল'জ বৈ যায়। উইণ্ড বতাহ। নট নহয়। চিন দেখা যায়। বাট কিন্তু। ষ্টিল শান্ত বা নীৰৱ। ব্ল'জ বলি থকা। ৰাইজ উদয় হোৱা। ইষ্ট পূব দিশ। ছেটছ মাৰ যায়।
ৱেষ্ট পশ্চিম, ৰিটাৰ্ণ ঘূৰি অহা, নেষ্ট চৰাইৰ বাহ, মাদাৰ মা, চেজ কয়, গড ভগৱান, গ্ৰেট মানে মহান, মাষ্ট নিশ্চয় বা উচিত, কিপ ৰখা, মাইণ্ড মন, এৰাউণ্ড চাৰিওফালে, আছ আমাক, অল সকলো, লাভিং মৰমীয়াল, গুড ভাল আৰু কাইণ্ড মানে হৈছে দয়ালু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ৱৰ্ড মিনিংখিনি ইচ্ছা কৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'বা আৰু তোমালোকৰ ঘৰুৱা বহীখনত ধুনীয়াকৈ সুন্দৰ হেণ্ডৰাইটিঙৰ সৈতে লিখিবা। আৰু এই পয়েমটো তোমালোকে মুখস্থ কৰিবা, 8 লাইনছ নোচোৱাকৈ লিখাৰ চেষ্টা কৰিবা। অহা কালাংশত এই গড ইজ গ্ৰেট এই পয়েমটোৰ যিখিনি এক্সাৰচাইজ আছে সেইখিনিৰ সৈতে পুনৰবাৰ তোমালোকৰ ওচৰলৈ আহিম। তোমালোকে মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই, আৰু বেল আইকনটো প্ৰেছ কৰিবা। তেন্তে আজিলৈ আহিছোঁ। থেংক ইউ।